Hello everyone, welcome to the channel. আজি আমি MCQৰ মেথছৰ আৰু এটা নতুন ভিডিঅ' হয়। এটো ভিডিঅ'ত আমি চেপ্টাৰ নম্বৰ 7 কোঅৰ্ডিনেট জ্যামিতি স্থানাংক জ্যামিতিৰ মেথছৰ কিছুমান MCQ সলভ কৰিম। এই MCQ খিনি CBSE আগতে আহা প্ৰশ্ন হয়। এটো কাৰণে এখিনি প্ৰশ্ন লৈছো যে আমি যোৱাবাৰ মেথছৰ পেপাৰখন তোমালোকে দেখিছা যে নতুন টাইপৰ MCQ আহিছিলে। গতিকে নিউ প্যাটাৰ্ন কিছুমান MCQ মই তোমালোকক এই ভিডিঅ'টোত আগবঢ়াম আৰু সেই কাৰণে মই CBSE ৰ প্ৰশ্নবিলাক উঠাইছো এটা লেভেললৈকে যিটো লেভেললৈকে পৰীক্ষাত আহিব পাৰে। আৰু হেতু কাৰণে প্ৰশ্নখিনি ইংলিশ মিডিয়ামত হয় কিন্তু মেথছে হয় ইংলিশ অসমীয়া একে হয়। গতিকে মই অসমীয়াটো কৈ যাও ন। গতিকে তোমালোকে ভিডিঅ'টো চাবা ধুনীয়াকে আৰু তাৰ উপৰি শেষত ভিডিঅ'টোৰ আৰু কিছুমান ইম্পৰ্টেন্ট যোৱা বছৰত মই পঢ়োৱা MCQ মই লগাই দিম হেখিনিও চাব পাৰা। আলটিমেটলি চেপ্টাৰ নম্বৰ 7 ৰ কাৰণে এই MCQ ভিডিঅ'খিনি চালে হ'ল। ঠিক তেনেকৈ মই বাকি চেপ্টাৰ কেটাও দিয়া আছে তোমালোকে ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক পাই যাবা। আগৰ চেপ্টাৰ 6 লৈকে চাই ল'ব পাৰিবা। গতিকে এতিয়া আমি আৰম্ভ কৰিছো চেপ্টাৰ নম্বৰ 7 কোঅৰ্ডিনেট জ্যামিতি। ঠিক আছে, কোঅৰ্ডিনেট জ্যামিতিটো আৰম্ভ কৰাৰ আগত আমি দুটামান ইম্পৰ্টেন্ট কনসেপ্ট শিকি লওঁ। মই তোমালোকক পঢ়াই দিওঁ, মানে তোমালোকে পাঠটো পঢ়িছা হলেও মই কৈ দিওঁ। এটাটো আছিলে কি ডিসটেন্স ফৰ্মুলা, দুটা বিন্দু থাকে যদি এটা A x1 y1 এটা B x2 y2 এই দুটা বিন্দু থাকে যদি এই বিন্দু দুটাৰ মাজত দূৰত্বটো কিমান হয় ডিসটেন্সৰ কাৰণে x1 - x2 হোল স্কয়াৰ ৰুট থাকিব প্লাস y1 - y2 হোল স্কয়াৰ। ফার্স্ট এটো সেকেন্ড হল এই বিন্দু এই ৰেখাডালৰ A আৰু B সংযোগী ৰেখাডালৰ মধ্যবিন্দু মিড পইণ্টৰ ফৰ্মুলাটো কি x1 + x2/2 y1 + y2/2 এটো এটা ফৰ্মুলা আছিলে। আৰু এটা ফৰ্মুলা কি আছিলে কি A আৰু B এইটোৱে পইণ্ট ধৰা এই ৰেখাডালক আৰু এটা পইণ্ট ধৰা P যেটো বিন্দুৰ স্থানাংক হল xy। ঠিক আছে, xy m1 * m2 ৰেশিওত ভাগ কৰিছে, m1 এফালে m2 ৰেশিওত ভাগ কৰিছে। তেতিয়া এই বিন্দুটোৰ স্থানাংকটো যদি খুদে তেতিয়া কি হয় x = m1 কি হ'ব x2 + m2 x1 divided by m1 + m2 ফৰ্মুলা কেটা তোমালোকে জানাই। ঠিক তেনেকৈ y কিমান হ'ব m1 y2 + m2 y1 divided by m1 + m2 হৈ গল। ফৰ্মুলা কেটা মই জাস্ট তোমালোকক মনত পেলাই দিছো। তাৰ উপৰি আৰু এটা ফৰ্মুলা আছিলে কি এটা ত্ৰিভুজ আছে A B C এটো ত্ৰিভুজৰ স্থানাংক ধৰা A x1 y1 এটো B x2 y2 আৰু C x3 y3। এটা আমাৰ ত্ৰিভুজটো কালি উলিয়াব দিয়ে এৰিয়া অফ ত্ৰিভুজ ABC কি আছিল ফৰ্মুলাটো আগত আমি হাফ লিখো। ঠিক আছে, তাৰ পিছত কি লিখো মনত পেলোৱা ফৰ্মুলাটো আছিল কি a হাফ ইনটু x1 তাৰপিছত y2 - y3। ঠিক আছে, প্লাস তাৰপিছত কি লিখো x2 y3 - y1 প্লাস x3 y1 - y2 এটো একেটা ফৰ্মুলা। আৰু এটা ইম্পৰ্টেন্ট পইণ্ট কি তিনটা পইণ্ট তোমালোকক ক'ব A B C আমাক ক'ব যে তিনটা পইণ্ট কোলিনিয়াৰ হয়। ইংলিছত কোৱা হয় কোলিনিয়াৰ, অসমীয়াত কোৱা হয় এটা ৰেখীয়, মানে এটা ৰেখাত থাকে এক ৰেখীয়। কেতিয়া হ'ব যেতিয়া এই তিনটা পইণ্ট লগ লাগি যেটো ত্ৰিভুজ হ'ব এৰিয়া তাৰ ত্ৰিভুজটো কালিটো 0 হ'ব। তেতিয়াহে বিন্দু দুটা এটা লাইনত থাকিব, ত্ৰিভুজ সংযোগ নকৰে। তো আমাক হেনেকুৱা প্ৰশ্ন আহিলে ডাইৰেক্ট কালিটো 0 কৰি কৰিব লাগে। এখিনি ইম্পৰ্টেন্ট কনসেপ্ট কোঅৰ্ডিনেট জ্যামিতি MCQ কৰিব কাৰণে। এতিয়া আমি MCQ বিলাক এটা এটাকে চাম আৰু নতুন টাইপৰ কিছুমান MCQ পাম হেখিনি চাম। এতিয়া আমি ফার্স্ট এটা কোৱেশ্চন পাইছো যে তিনটা পইণ্ট আছে 3 পইণ্টস A B C। আচ্ছা এটো নহয় তিনটা পইণ্ট আছে। এতিয়া আমাক দিয়া A B C ভাৰ্টিসেস অফ ট্ৰায়াঙ্গল ABC। তেতিয়া আমাক এৰিয়াটো সুধিছে ত্ৰিভুজৰ। ঠিক আছে, এনেকুৱা প্ৰশ্ন তোমালোকৰ MCQটো আহিব। আমি এনে কি জানো ফৰ্মুলাটো জানো। ঠিক আছে, মই ফৰ্মুলাটো অলপ আগত তোমালোকক লিখাই দিছিলো, মই আকৌ এবাৰ লিখি দিওঁ লাগিলে ফৰ্মুলাটো A B C তিনটা পইণ্ট আছে, এটা হল x1 y1 এটা হল x2 y2। প্ৰথম মই ফৰ্মুলাটো লিখি আছো, তাৰ পিছত মই তোমালোকক এটা শৰ্টকাট শিকাই দিম কেনেকৈ এই শৰ্টকাটত কৰিব পাৰে। ফৰ্মুলাটো মুখস্থ ৰাখিবা কিন্তু শৰ্টকাট এটাও আছে, শৰ্টকাটটো শিকাই দিম। এতিয়া এৰিয়া কিমান হ'ব হাফ x1 * y2 - y3 প্লাস x2 *
y3 minus y1 plus x3 into y1 minus y2 ঠিক আছে এটো হল এরিয়া কিন্তু এই ফর্মুলাটো মনত ৰাখাৰ উপৰি তোমালোকে শৰ্টকাট মেথড এটা এপ্লাই কৰিব পাৰা কেনেকৈ কৰিবা সব কি পইণ্ট দিয়া আছে চাই লোৱা এবাৰ a38 4 minus 2 আৰু 5 minus 1 কেনেকৈ লিখিবা 3 আৰু 8 আছে এনেকৈ লিখিবা সব 3 8 লিখিলো তাৰপিছত কি আছে 4 আৰু minus 2 4 আৰু minus 2 এনেকৈ লিখিলো নেক্সট কি আছে 5 আৰু minus 1 5 minus 1 ঠিক আছে তাৰ পিছত এই যেটো সেট আছে এই সেটটো আকৌ এবাৰ ইয়াত লিখি দিবা 3 8 হল আমি আকৌ এবাৰ লিখি দিলো তেতিয়া আমি এই চাৰিটা সেট পালো তাৰ পিছত কি কৰিবা জানানে তুমি তাৰ পিছত কৰিবা এটো আৰু এটো পূৰণ কৰিবা 3 আৰু -2 পূৰণ কৰিলে কিমান হ'ব -6 হ'ব আগত হাফ থাকিব হা হাফটো এনে জাস্ট লিখি থৈ দিও পিছত আমি হাফটো মাল্টিপ্লাই কৰিব লাগিব এটা জাস্ট কি কৰিবা 3 আৰু 2 টো পূৰণ কৰিবা -6 হল তাৰ পিছত মাইনাস 8 আৰু 4 টো পূৰণ কৰিবা আন 4 গুণ কিমান 32 মাইনাস থাকিব হা মাজত কিন্তু 32 হল ঠিক আছে এটো প্লাস এটো কাম খতম এটো সেটৰ নেক্সট আমি এটো সেটত কৰিম আকৌ এবাৰ 4 -2 আৰু 5 -1 আছে 4 আৰু -1 পূৰণ কৰা কিমান হ'ব 4 * -1 -4 তাৰ পিছত মাইনাস থাকিব মাজত মাইনাস কি কৰিম এটো -2 আছে আৰু এটো 5 আছে মানে কিমান হ'ব -10 ঠিক আছে আকৌ প্লাস একেটা মাজত প্লাস থাকিব টেক্সট 5 আৰু 8 আছে পূৰণ কৰিম আন 5 গুণ 40 মাইনাস এটো -1 আছে আৰু এটো 3 আছে -1 * 3 -3 হৈ গল এটা একটা প্লাস মানে হেৰি কৰা -6 -32 প্লাস মাইনাস -4 মাইনাস মাইনাস প্লাস 10 প্লাস 40 মাইনাস মাইনাস প্লাস 3 কিমান হ'ব এনেকৈ আহিলে কি কৰিবা ফাৰ্স্ট প্লাস কেটা একেলগে কৰিবা 10 40 3 53 মাইনাস কিমান আছে -6 -32 মানে -38 হ'ব আৰু -4 মানে -42 কিমান হ'ব তেতিয়া আমাৰ 9 ঠিক আছে তো তেতিয়া আমি আলটিমেটলি কিমান পাম 9 স্কয়াৰ ইউনিট 9 হ'ব आंसर সৰি 9 স্কয়াৰ ইউনিট পালো তাৰ পিছত আমি এটো ভুল কৰি নাহিবা কিন্তু হা এটা 9 পালো কিন্তু হাফ এটা আমি পূৰণ কৰিব লাগিব লাষ্টত সো आंसरটো হ'ব 9/2 স্কয়াৰ ইউনিট এৰিয়াটো হেতু হ'ব 9/2 ইয়াত অপচন এবিলাক ভুল আছে হা অপচন কেটা ভুল আছে 9/2 হ'ব आंसर তোমালোকে কৰি চাব পাৰা ফৰ্মুলা মতে কৰি চাব পাৰা যদি কাৰোবাৰ ডাউট লাগিছে যে অপচন মই যদি কৈছো অপচন কেটা ভুল আছে চাবা 9/2 ওলাব এটো হল শৰ্টকাট মেথড তেনেকৈ কৰিব পাৰা আমি মন লাগিলে আৰু এটা তোমালোকক কৰি দেখাই দিও তোমালোকৰ তেতিয়া আৰু ভাল হ'ব এটোটো কোৱেশ্চনটো বেলেগ হয় কিন্তু মই জাস্ট তোমালোকক এটো সলভ কৰিব কাৰণে মই কৰি দেখাই আছো সো ABC ধৰা তিনটা ত্ৰিভুজ আমি কালি উলিয়াব লাগে কি আছে ফাৰ্স্ট আমি লিখিলাম মই আকৌ এবাৰ কৈ দিছো 06 প্ৰথম লিখিম আমি 06 এবাৰ স্পিডত কৰিম স্পিডত কেনেকৈ কৰে চাবা প্ৰথম লিখিম আমি কি 06 তাৰ পিছত কি লিখিম -53 তাৰ পিছত 31 এবাৰ স্পিডত কৰি দেখাম তাৰ পিছত 06 টো আকৌ এবাৰ ৰিপিট হ'ব 06 হৈ গল তাৰ পিছত আমি কি কৰিম এটো আৰু এটো পূৰণ কৰিম কিমান হ'ব 0 তাৰ পিছত এটো আৰু এটো পূৰণ কৰিম 6 - 5 মানে -30 প্লাস -5 আৰু 1 কিমান হ'ব -5 মাইনাস 3 3 গুণ 9 আকৌ প্লাস হ'ব তাৰ পিছত এটো কি হ'ব 3 6 গুণ 18 মাইনাস এটো 0 তো এটো হ'ব কিমান মাইনাস মাইনাস প্লাস হল 30 প্লাস 5 মাইনাস 9 এটো প্লাস 18 কিমান হ'ব প্লাস কেটা একেলগে কৰা 30 5 35 তাৰ পিছত 35 আৰু 18 কিমান হ'ব 353 মাইনাস 9 এটো কিমান হ'ব 44 হল তো আমি এটো কি উলিয়াব লাগে এৰিয়া উলিয়াবলে কি হ'ব এৰিয়া উলিয়ালে আমি হাফ কৰিম 44 ডিভাইডেড বাই 2 মানে 22 স্কয়াৰ ইউনিট ঠিক আছে এটো শৰ্টকাট মেথড এপ্লাই কৰিবা বহুত জলদি आंसर ওলাব চাবা এটা আমি নেক্সট কোৱেশ্চনটো আৰম্ভ কৰিছো আকৌ কি দিছে যে A06 -53 আৰু 31 are vertices of a triangle which is isosceles equilateral right angle scalene isosceles মানে এটো হল তোমাৰ সমদ্বিবাহু ত্ৰিভুজ equilateral মানে সমবাহু right angle মানে সমকোণীয় এটা আমি সাম কি হয় গোটেই কেটা পইণ্ট লিখি ললো এটা আছে A
0 6 এনে ত্ৰিভুজ এটা আঁকি লৈছোঁ হা নৰ্মেলি b -5 3 c হ'ল 3 1 এটা আমি ত্ৰিভুজটো চাব লাগে এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিব পাৰে ঠিক আছে গতিকে কি কৰিবা তেতিয়া চোৱা ফাৰ্স্ট আমি সমদ্বিবাহু নে সমবাহু কেতিয়া হ'ব যেতিয়া দুটা বাহু সমান বা তিনটা বাহু সমান সমান মানে ডিসটেন্স কিনি কথা কৈছে তো আমি গোটেইকেইটা বাহুৰ মাজৰ ডিসটেন্সটো উলিয়াই লওঁ ঠিক আছে এটা ab যদি আমি উলিয়াও কি হ'ব ফৰ্মুলা মতে ডিসটেন্স ফৰ্মুলা মতে 0 পৰা -5 কৰিম 0 +5 হৈ যাব না মই স্পিডত কৰিছো সো 0 -5 আছে x1 - x2 হোল স্কয়াৰ প্লাস y1 মানে 6 y2 মানে 3 so 6 - 3 হোল স্কয়াৰ মানে এটো হ'ব 5 স্কয়াৰ প্লাস 3 স্কয়াৰ ঠিক আছে তো এটো কিমান হ'ব 25 প্লাস 9 √34 হল এটো ঠিক আছে নেক্সট আমি এটো ডিসটেন্স আম BC তো কিমান হ'ব x1 - y1 মানে -5 - 3 হোল স্কয়াৰ প্লাস y1 - y2 মানে 3 - 1 তো এটো হ'ব -8 হোল স্কয়াৰ প্লাস 2 স্কয়াৰ মানে হ'ব কিমান 64 প্লাস 4 মানে হ'ব √68 এটো হ'ব √68 হৈ গল নেক্সট আমি এটো চাও AC কাৰণে ঠিক তেনেকৈ আমি যদি উলিয়াও কিমান হ'ব x1 হল কিমান এটো 06 0 - 3 0 - 3 হোল স্কয়াৰ প্লাস y1 - y2 মানে 6 - 1 হোল স্কয়াৰ সো এটো হ'ব আমাৰ -3 হোল স্কয়াৰ প্লাস 5 হোল স্কয়াৰ তেতিয়া হ'ব √9 প্লাস 25 মানে √34 √34 পালো ঠিক আছে এতিয়া আমি কি পালো যে দুটা বাহু সমান ছোৱা AB আৰু AC এই দুইটা সাইড সমান হয় 34 আছে তো এটো কি হ'ব আইসোসেলেস মানে সমদ্বিবাহু নেক্সট কোয়েশ্চন if the points A B C are collinear then the value of k মই লগত কৈলো ন collinear হলে কি হয় তিনটা পয়েন্ট A B C তিনটা পয়েন্ট collinear হলে কি হয় অলবাগত কৈ আছো যে এৰিয়াটো 0 হৈ যায় ঠিক আছে আৰু MCQ সলভ কৰিলে মই ট্ৰায়াঙ্গল কেনেকৈ এৰিয়া উলিয়াব মই তোমালোকক শৰ্টকাটটো শিকাই দিছিলো গতিকে হেনেকে আমি চাম প্ৰথম আমাৰ পয়েন্ট কেটা লিখি লওঁ কি আছে A পয়েন্টত আছে 2 3 শর্টকাট মতে আমি এরিয়া উলিয়াই চাম B পয়েন্ট আছে 5k C পয়েন্ট আছে 6 7 আৰু এবাৰ আমি এটো ৰিপিট কৰো 2,3 হৈ গল এটা এটো আৰু এটো পয়েন্ট কৰিলে কিমান হ'ব 2k এটো পয়েন্ট কৰিলে মাইনাস 5 গুণ 15 হল প্লাস এটো পয়েন্ট কৰিলে 35 মাইনাস এটো পয়েন্ট কৰিলে 6k হল প্লাস এটো পয়েন্ট কৰিলে 18 মাইনাস 7 দুগুণ 14 আৰু আগত হাফ থাকিব গুটেকেটাৰ আগত ঠিক আছে 0 এতিয়া হাফ ইনটু 2k কেটা একেলগে লিখো চোৱা ডাইৰেক্ট কৰো 2k আৰু -6k মানে কিমান হ'ব -4k হল প্লাস 35 plus 18 minus 4 minus 15 equal to 0 so half into 0 ke likhiso karon collinear hoy no etu so 35 plus 4 hole 39 hobo aru minus 15 kora 39 hobo 15 minus kora 24 minus 4k equal to 0 so half into 0 etu to 0 hoy jabo so 24 minus 4k equal to 0 so ইয়াপা আমি পাম কি 4k to এফালে লৈ যাও 4k equal to 24 4s 24 কাটি দিলে 6 k ভ্যালু হ'ব 6 এটো आंसर নেক্সট কোয়েশ্চন যাও নেক্সট কোয়েশ্চন আছে যে if p - 1 is the middle point of the line segment joining a - 3b আৰু b 1b4 then value of b is মানে কি a আৰু b দুটা পয়েন্ট আছে ঠিক আছে তো a পয়েন্ট দুটাৰ মাজত এটা p বুলি এটা পয়েন্ট আছে আৰু এটা ঠিক আছে এই p টো কি হয় ইয়া মিড পয়েন্ট মানে মধ্যবিন্দু
ঠিক আছে দেন আমাক উলিয়াব দিছে b ৰ ভ্যালুটো কি এটা আমি চাও a আৰু b কি হয় মানে আমি x1 y1 উলিয়াই লওঁ x1 কিমান হয় -3 y1 কিমান হয় b ঠিক তেনেকে x2 কিমান হয় 1 আৰু y2 কিমান হয় b + 4 ঠিক আছে এটা মধ্যবিন্দুটো স্থানাঙ্ক কি -1 আৰু 1 ঠিক আছে তো -1 মানে কিমান হ'ব এনে মধ্যবিন্দু স্থানাঙ্ক কি আছিল x1 + x2/2 y1 + y2/2 তো x1 কিমান হ'ল -3 প্লাস y x2 হ'ল 1 / 2 ঠিক আছে নেক্সট সেকেন্ড y কোঅর্ডিনেট তো কিমান 1 = y1 + y2/2 y1 মানে b + b + 4 / 2 তো এটো তো কাম নাই এটো দৰকাৰ নাই এটো পাছ আমি b ভ্যালুটো হে উলিয়াব লাগে সো এটো আৰু 2 আৰু 1 পইণ্ট কৰিলে 2 হ'ব = b + b মানে 2b + 4 এতিয়া আমি কি কৰিম আমি b ভ্যালু উলিয়াব লাগে সো এটো এফালে লৈ যাও 2b = 2 - 4 মানে -2 সো b ভ্যালু কিমান হ'ব -2 / 2 এটো কাটিলে হ'ব -1 आंसर হ'ব -1 নেক্সট y axis divides the join of p আৰু q in the ratio মানে কি কৈছে এটা কোঅৰ্ডিনেট আছে p q দুটা লাইন এডাল লাইন ধৰা এই লাইনডালক y axis এডাল y axis কি ৰেশিওত ভাগ কৰে ৰেশিওটো ধৰা m1 আৰু m2 ধৰিলো ঠিক আছে কি ৰেশিওত ভাগ কৰে এতিয়া এটো কোৱেশ্চন কৰিবলৈ হলে তোমালোকে অলপমান কনসেপ্ট জানিব লাগিব ঠিক আছে এটা আমি যদি চাও এই পইণ্টটো ক'ত থাকিব y এক্সিছত থাকিব এতিয়া এনে কোঅৰ্ডিনেট আকি লৈছো এডাল x এক্সিস এডাল y এক্সিস থাকে ঠিক আছে y এক্সিছত থকা যি কোনো পইণ্ট তুমি চাবা মধৰা ধৰিলো এটো এফালে তললে -1 -2 ওপৰলে 1 2 হেনেকে তো এতিয়া এই পইণ্টৰ স্থানাঙ্ক কিমান হ'ব x কোঅৰ্ডিনেট ইয়াত 0 কাৰণ এই x টো 0 পৰা আৰম্ভ হৈছে তললে আহিছে সো 0 - 1 এই পইণ্টৰ স্থানাঙ্ক কিমান হ'ব 0 কাৰণ x টো ইয়াতে আছে আমি y এক্সিছত গৈছো তললে গতিকে x ৰ স্থানাঙ্ক 0 -2 ঠিক তেনেকৈ এটো কোঅৰ্ডিনেটৰ স্থানাঙ্ক 0, 1 কাৰণ ওপৰলে গৈছো মানে আমি কি দেখিলো y এক্সিছত যিমান বিলাক কোঅৰ্ডিনেট থাকে এটো স্থানাঙ্ক কিমান হ'ব 0, কিবা এটা ধৰা a ধৰিলো কাৰণ কি পইণ্ট আমি নাজানো কিন্তু x ৰ স্থানাঙ্কটো 0 হ'ব বুজিলা এতিয়া আমি কি কৰিম x স্থানাঙ্কটো 0 এটা আমি জানো যে যদি এটা পইণ্ট আছে যি কোনো পইণ্ট ধৰা তেতিয়া আমি কি উলিয়াইছিল x = কি আছিল m1 x2 + m2 x1 / m1 + m2 হেতু আছিল ন আমি স্থানাঙ্ক যোনটো উলিয়াইছিল ৰেশিওত ভাগ কৰাৰ পিছত তো m1 আৰু m2 নাজানো এতিয়া আমি চাম m1 x2 মানে এটো আমি কি ধৰো x1 y1 x2 y2 তো x2 মানে হ'ব 8 m1 * 8 প্লাস m2 আমি নাজানো ইনটু x1 মানে হ'ব -4 divided by m1 + m2 তো এটো কিমান হ'ব তেতিয়া 8m1 - 4m2 divided by m1 + m2 আৰু এটো ইকুৱেল টু 0 হ'ব কিয় 0 হ'ব কাৰণ x স্থানাঙ্কটো ইয়াত 0 হয় ন কোঅৰ্ডিনেটটো 0 তো এটা আমি কি পাম এটো আৰু এটো পইণ্ট কৰিলে তো ডাইৰেক্ট 0 হ'ব 8m1 - 4m2 = 0 তাৰ মানে 8m1 = 4m2 4 এটো কাটিলে 2 হ'ব এটা আমি ৰেশিও উলিয়াব লাগে মানে m1 আৰু m2 = m2 ৰেশিও উলিয়াব লাগে তাৰ মানে কি m1 / m2 কে আমি এনেকে লিখো ঠিক আছে তো m1 / m2 কৰিম m1 / m2 কিমান হ'ব তেতিয়া এফালে 2m1 আহিব লাগে মানে 2 * m1 মানে এটো এফালে 2 টো ইয়াত থাকিব আৰু ওপৰত 1 থাকিব তেতিয়া হে এটোৰ পৰা এটো আহিব 2m1 8 টো কাটাই গল তো 2m1 = m2 কেতিয়া হ'ব যেতিয়া ইয়াত তলত 2 থাকিব তেতিয়া 2 আৰু m1 কৰিলে 2m1 হ'ব আৰু তল এফালে m1 m2 * 1 ঠিক আছে সো হাফ হ'ব आंसर মানে 1:2 নেক্সট কোৱেশ্চন x axis divides the join of 2, -3 5, 6 in the ratio same question ইয়াত x axis কৈছে সো x axis ৰ আমাৰ পইণ্টটো কিমান হ'ব a, 0 হ'ব তো ইয়াৰ y কোঅৰ্ডিনেটটো 0 ঠিক আছে এটো কৰিবা তোমালকে
এইটো হ'ল তোমালোকৰ হোমৱৰ্ক কুৱেশ্যন 1 এনসাৰ লিখিবা তলত হা জনে চোৱা হোমৱৰ্ক 1 এনসাৰ বুলি দি অপচন লিখি দিবা কি হয় তোমালোকে নিজে কৰিবা আৰু মোক কমেন্ট কৰিবা মই সবকে ৰিকুৱেষ্ট কৰিছো নিজে কুৱেশ্যনটো কৰিবা এটো জাস্ট তোমালোকে y কোঅৰ্ডিনেটটো 0 কৰিলে হ'ল বাকি সব সেম থাকিব নেক্সট the point 1 2 divides the join of this line in the ratio of এটো কেনেকৈ কৰিবা চাবা এটো হয়তো টানো হ'ব পাৰে মই চাও ইয়াত x1 কিমান -2 y1 1 x2 মানে লাইন ডালৰ a আৰু b হে আছে লাইন ডাল তো x2 হ'ব 7 y2 হ'ব 4 আৰু অলৰেডি আমাৰ পইণ্টটো দিয়াই আছে পইণ্টটো কি হয় পইণ্টটো x মানে দিয়া আছে 1 y দিয়া আছে 2 আৰু আমি খালি এই m1 আৰু m2 টো উলিয়াব লাগে আমি চাও ট্রাই কৰি উলাই নে নলাই ফার্স্ট x মানে কি আছিল m1 x2 plus m2 x1 divided by m1 plus m2 এটো কিমান হ'ব x মানে হল 1 equal to সব ভ্যালু পুট কৰি যোৱা m1 x2 হল -2 plus m2 x1 হল sorry m2 কি লিখি আছে ঠিক আছে তলত m1 plus m2 তো এটো পূৰণ কৰি দিয়া m1 plus m2 equal to 7 m1 minus 2 m2 এটো পা কৰিছো এতিয়া আমি কি কৰিম আমি এতিয়া m1 আৰু m খিনি একেলগে লিখিলাম হা মানে এটো m এফালে লৈ যাও m2 টো এফালে লৈ যাও মানে m1 এফালে লিখিম m2 এফালে লিখিম সো তেতিয়া m1 - 7 m1 equal to m2 টো এফালে নিলে মাইনাস হৈ যাব -2 m2 - m2 সো এটো হ'ব m1 - 7 m1 মানে -6 m1 equal to -2 - 1 মানে -3 m2 এতিয়া আমি কাটিব পাৰো সো ইয়াত -3 এ এটো -6 ক কাটি দিলে ডাইৰেক্ট কিমান যাব 2 m1 equal to m2 সো আমি উলাব লাগে m1 by m2 কিমান হয় কিমান হ'ব এই 2 টো ইয়াত তলত থাকিব লাগিব তেতিয়া 2 * m1 কৰিলে m1 আহিব ন আৰু ওয়াট ওপৰত 1 থাকিব লাগিব 1:2 ডাইৰেক্ট আহি গল সো এটা মানে এটা কোঅৰ্ডিনেট ইউজ কৰিলে হ'ল ঠিক আছে তেনেকৈ কৰিলে হ'ল নেক্সট a point p divides the join of line a আৰু b দুটা পইণ্ট আছে হে দুটা পইণ্ট জয়েন কৰা যেটো লাইন পইণ্ট p এ 3:1 ৰেশিওত ভাগ কৰিছে আমি p কোঅৰ্ডিনেট উলিয়াব লাগে এটো তো ডাইৰেক্ট ফৰ্মুলা মানে ইয়াত x1 দিয়া আছে কিমান 5 y1 আছে -2 x2 আছে 9 y2 আছে 6 m1 আছে 3 m2 আছে 1 ডাইৰেক্ট ফৰ্মুলা পুট কৰা উলাই যাব x হ'ব m1 x2 plus m2 x1 divided by m1 plus m2 কিমান হ'ব তেতিয়া 3 into x2 মানে হল 9 plus m2 হল 1 into x1 মানে হল 5 divided by m1 plus m2 3 plus 1 27 plus 5 divided by 4 মানে 32 divided by 4 মানে হ'ব 8 ফার্স্ট পজিশন তো পালো আমি 8 সো এটা জিনে টেকনিক জানে ন এমসিকিউ এনেকৈ সলভ কৰে 8 পালো তোমালোকে হয়তো ভাবিব পাৰিলা যে ইমান সহজ প্ৰশ্নটো মই তোমালোকক কি কৰাই দিছো 8 প্ৰথম কোঅৰ্ডিনেটটো 8 পালো সেকেন্ডটো এতিয়ালৈকে ওলোৱা নাই এটা অপচনত চাবা 8 থাকা কি আছে এটোত প্ৰথমত 8 নাই এটো আনসাৰ নহব এটোত প্ৰথমত 8 আছে এটো হ'ব পাৰে নেক্সট কেটাও চাম এটোত 8 নাই নহব এটোত প্ৰথমত 8 আছে নেকি নহব মানে এটাই অপচন আছে গতে এটো হ'বই লাগিব তে এটোই অপচন কাৰেক্ট তেনেকৈ তোমালোকে টাইম বচাব পাৰা যদি লাক ভাল থাকে বেছিভাগ কেটো একেটাও 8 দি দিব পাৰে তেতিয়াটো কৰি চাব লাগিব নেক্সট কোৱেশ্চন চোৱা what point on x axis is equidistant from the point a and b মানে দুটা পইণ্ট আছে a b ঠিক আছে a b পৰা x axis ডালত এটা পইণ্ট আছে ধৰা x axis ডালত ঠিক আছে হে x axis ডালত equidistant মানে সমান ডিসটেন্স সম দূৰত্ব equidistant মানে সমান দূৰত আছে মানে এটো পইণ্টৰ মই p ধৰিলো p পৰা a পৰা p যিমান দূৰত্ব এটো সমানে দূৰত্ব এটো কৈছে এটা p a পইণ্টটো আছে b পইণ্টটো আছে p পইণ্টৰ কি হ'ব কোৱাচোন যিকোনো এটা পইণ্ট ধৰিলো
প্ৰথম কথা x এক্সিছত যদি এডাল পইণ্ট থাকে এডাল x এক্সিছ ধৰা 1 2 1 সৰি -1 -2 1 2 তো এটো পইণ্টৰ স্থানাংক কিমান হ'ব 1, 0 এটো 2, 0 ঠিক আছে মানে y কোঅৰ্ডিনেটটো 0 হয় তো আমি এটো পইণ্ট ধৰিব পাৰো a, 0 কাৰণ এটো সেকেন্ডটো 0 হ'ব এতিয়া আমি a আৰু p ডিসটেন্সটো উলিয়াম a পইণ্ট কিমান 7,6 b পইণ্ট -3,4 আমি কেনেকৈ উলিয়াম x1 - x2 মানে 7 - a হোল স্কয়ার প্লাস y1 - y2 6 - 0 হোল স্কয়ার তার মানে 7 - a হোল স্কয়ার প্লাস 36 তো এটো পুরা ভাঙি দিব পাৰা yes পুরা ভাঙি দিয়া a - b হোল স্কয়ার মানে আছে 7 স্কয়ার - 2 * 7 * a 2ab plus b square plus 36 ও 49 - 2 7 গুণ 14 14a plus a square plus 36 এটা আমি গুটে কেটা লিখি দিও a square minus 14a 49 আৰু 36 সংখ্যা আছে কিমান হ'ব এটা যোগ কৰিলে 49 36 9 6 15 1 গল 4 1 5 3 8 85 হৈ গল এটো পালো নেক্সট আমি ইটো ডিসটেন্স উলিয়াও কি pb ডিসটেন্সটো উলিয়াম এফালে উলিয়াইছো তো pb কিমান হ'ব ডাইৰেক্ট কৰো a - 3 হোল স্কয়ার মানে a + 3 হোল স্কয়ার হ'ব কারণ মাইনাস মাইনাস প্লাস হৈ যাব ন প্লাস 0 - 4 হোল স্কয়ার তো এটো হ'ব a square plus 6a plus 9 স্পিডত কৰি দিছো তোমালোকে কৰি থাকিবা a square plus 6a plus 25 হৈ গল এটা আমাক কি হল যে দুইটা ডিসটেন্স সমান এখিনি পৰা এখিনি যিমান এখিনি পৰা এখিনি সমান কোৱেশ্যনত হেতু দিয়া আছে তো কি হ'ব ap = pb তাৰ মানে a square minus 14a plus 85 equal to a square plus 6a plus 25 তাৰ মানে স্কয়ার রুট দুই ফালে আছে গতিকে আমি উঠাই দিব পাৰো a square minus 14a plus 85 equal to a square plus 6a plus 25 a square কাটা গল ডাইরেক্ট a কেটা একেলগে লিখো -14 এটো মই ইফালে লৈ যাম প্লাস হৈ যাব 6a plus 14a equal to 25 টো ইফালে লৈ আনো মাইনাস হৈ যাব তো হ'ব 20a equal to এটো মাইনাস কৰিলে কিমান হ'ব 0 8 2 গুণ 6 8 পৰা 2 গল সো a equal to কিমান হ'ব 60/20 মানে এটো হ'ব 3 a পালো আমি 3 আমাক পয়েন্ট খুদিছে না কি পয়েন্ট গতিকে a ভ্যালু পালো আমি 3 আৰু এটোটো পয়েন্টত 0 আছে 3,0 হ'ব आंसर ঠিক আছে তেনেকৈ কৰে নেক্সট আমাক খুদিছে যে the distance of the point p from the origin is মানে কি কৈছে p এটা বিন্দু আছে from the origin distance কিমান origin মানে মধ্য কি এটা মূল বিন্দু x axis y axis origin মানে যোনটো 0,0 না মূল বিন্দু হেতু কোৱা হয় origin আৰু যিকোনো পয়েন্ট p আছে x y ঠিক আছে ইয়া কোঅৰ্ডিনেটটো ধৰা x আৰু y হয় যিকোনো এটা পয়েন্ট x y আৰু এটা মূল বিন্দু দূৰত্বটো কিমান হ'ব ডাইৰেক্ট লিখিব পাৰা x square plus y square ডাইৰেক্ট মূল বিন্দুৰ পৰা দূৰত্ব হা মূল বিন্দুৰ পৰা এই পয়েন্ট যিকোনো পয়েন্টৰ দূৰত্ব ডাইৰেক্ট স্কয়াৰ কৰিলে হ'ল কোঅৰ্ডিনেট কেটা তো ইয়াত কিমান আছে 4 আৰু -3 ডাইৰেক্ট স্কয়াৰ কৰা 4 square √4 square plus -3 square তো এটো হ'ব 16 plus 9 25 5 unit direct distance between two points a আৰু b একেবাৰে সহজ নিজে কৰিবা এটো মনটো এটো কৰি না থাকো ফৰ্মুলা ডাইৰেক্ট homework 2 answer কোনটো অপচন হয় কমেন্টত লিখিবা ঠিক আছে for what value of x xৰ কি মানৰ বাবে পয়েন্ট কেটা a b c কোলিনিয়াৰ হয় একৰেখীয় অলপ আগত আমি এনেকুৱা সেম টাইপৰ এটা প্ৰশ্ন কৰি আহিছো
গতিকে মই আকৌ এবাৰ কৰি নিদিওঁ, তোমালোকে কৰিবা। কি মানৰ বাবে উলিয়াব হ'লে কি কৰিম আমি, এৰিয়া অফ ত্ৰিভুজ যোনটো বনিব ABC সেইটো 0 কৰি লওঁ। ঠিক আছে, ABC তিনিটা পইণ্ট আমি যেতিয়া এৰিয়াটো 0 হ'ব ত্ৰিভুজৰ, তেতিয়া আমি এক ৰেখীয় বুলি কওঁ, কলিনিয়াৰ। তো এক্সৰ ভেলুটো তাৰপৰা উলিয়াই দিলে হ'ল। অলপ আগত কৰি আহিছোঁ আমি ছেম টাইপৰ প্ৰশ্ন। হোমৱৰ্ক 3 এনচাৰ অপশ্যনটো লিখি দিবা। ঠিক আছে, সকলোৱে কৰিবা হা, তেতিয়া তোমালোকৰ স্পীড বাঢ়িব। নেক্সট সুধিছে, হোৱাট ইজ দ্য মিড পইণ্ট অফ এ লাইন জইনিং উইথ -3,4 আৰু 10,-5। মিড পইণ্ট মানে কি, মধ্যবিন্দু। চ' মধ্যবিন্দুৰ ফৰ্মুলা কি আছিলে, x1 + x2 ডিভাইডেড বাই 2, y1 + y2 ডিভাইডেড বাই 2। তো এতিয়া কি হ'ব, x1 + x2। তো ইয়াত কি আছে লিখি দিওঁ, x1 আছে -3, y1 আছে 4, x2 আছে 10, y2 আছে -5। x1 + x2 -3 + 10 ডিভাইডেড বাই 2 মানে -3 + 10 - 3 মানে 7/2 মানে 3.5। নেক্সট আছে y1 + y2 মানে 4 - 5 ডিভাইডেড বাই 2 মানে হাফ, মানে -হাফ সৰি, তো -0.5 অপশ্যন এইটো। নেক্সট, ইফ দ্য ডিষ্টেঞ্চ বিটুইন দ্য পইণ্টছ 8P and 4,3 is 5, দেন ভেলু অফ P ইজ, মানে দুটা পইণ্ট আছে A B ধৰিলোঁ, এই দুটা পইণ্টৰ মাজত দূৰত্ব কিমান আছে, 5 আছে। ঠিক আছে, ডিষ্টেঞ্চটো, তেতিয়া Pৰ মানটো সুধিছে, আমি ডাইৰেক্ট উলিয়াই লওঁ। চ' আমি লিখি লওঁ লাগিলে, x1 কিমান আছে 8, y1 কিমান আছে পইণ্টটোত P, ইয়াত আছে x1 হ'ল x2 হ'ল 4, y2 হ'ল 3। এতিয়া ডিষ্টেঞ্চৰ ফৰ্মুলা কি, x1 - x2 হোল স্কুৱেৰ প্লাছ y1 - y2 হোল স্কুৱেৰ, 8 - 4 স্কুৱেৰ প্লাছ y1 - y2 P - 3। তো এইটো হ'ব কিমান, 8 - 4 মানে 4 স্কুৱেৰ প্লাছ এইটো ভাঙি দিয়া, a - b হোল স্কুৱেৰ ফৰ্মুলাত p স্কুৱেৰ মাইনাছ 2 × 3 × p প্লাছ 3 স্কুৱেৰ, 16 প্লাছ p স্কুৱেৰ মাইনাছ 6p প্লাছ 9। এইটো হ'ব কিমান, √p স্কুৱেৰ মাইনাছ 6p, মানে নম্বৰকেইটা একেলগে লিখিম 16, 9, 25। আৰু এই ডিষ্টেঞ্চটো কিমান কৈছে, 5, মানে ডিষ্টেঞ্চটো 5 হয়, এইফালে 5 হ'ব। ঠিক আছে, এতিয়া আমি স্কুৱেৰ ৰুটটো উঠাব লাগিব, তেতিয়াহে কুৱেশ্যনটো কৰিব পাৰিম। তো আমি গোটেইটো স্কুৱেৰ কৰি দিম, এইফালে স্কুৱেৰ কৰিলে এইফালেও কৰিব লাগিব। তো কিমান হ'ব তেতিয়া, p স্কুৱেৰ মাইনাছ 6p প্লাছ 25 ইকুৱেল টু এইফালে 5 স্কুৱেৰ মানে 25। এতিয়া নম্বৰ এইফালেও 25 আছে, এইফালেও 25 আছে, কাটি দিব পাৰা। p স্কুৱেৰ মাইনাছ 6p ইকুৱেল টু 0। মই পিটো কমন ল'লে, ইয়াৰ পৰা যদি মই পিটো কমন লওঁ কি হ'ব, p - 6p ইকুৱেল টু 0। গতিকে পিটো কমন ল'লোঁ, তো ইয়াৰ পৰা কি হ'ব, হয় p ইকুৱেল টু 0 হ'ব, অৰ p - 6 ইকুৱেল টু 0 হ'ব। তো p ইকুৱেল টু 6। তো আমি p দুটা মান পালোঁ ন, এটা হ'ল 6, এটা হ'ল 0, দুটা মান পালোঁ 0 আৰু 6। বহুতে এইটো ভুল কৰিব, এই কুৱেশ্যনটোত বহুতে এইটো ভুল কৰিব, এই 6 মাৰি আহিব, কিয় জানানে, মই কৈ আছোঁ, এইখিনিতেই ভুলটো কৰি দিবা চবেই, এইখিনিতেই ভুলটো কৰি দিব, কিয় জানা, মই দেখাই আছোঁ চোৱা। এইখিনিতে আমি ওলালোঁ p স্কুৱেৰ মাইনাছ 6p ইকুৱেল টু 0। বহুত পোৱালীয়ে কি কৰিব, এইটো এনেকৈ কৰি দিব, p স্কুৱেৰ ইকুৱেল টু 6p, 6pটো এইফালে লৈ আনিলা। তাৰপিছত কি কৰিবা, এইটো পিক কাটি দিলোঁ, p মানে চোৱা, p স্কুৱেৰ ইকুৱেল টু 6p পালোঁ ন। তাৰপিছত এই পিটো আমি ইয়াত তলত যদি লৈ যাওঁ, p স্কুৱেৰ বাই p ইকুৱেল টু 6, এইটো p দিয়ে p স্কুৱেৰ কাটিলে p, তো p ইকুৱেল টু 6 পাই গ'লোঁ। কিন্তু সেইটো নহয়, এনেকৈ নকৰে, এনেকুৱা প্ৰশ্ন। এইটোতো কি পালা, এইটো p স্কুৱেৰ আছে ন, p স্কুৱেৰ মানে এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন, দ্বিঘাত সমীকৰণ। তেতিয়া স্কুৱেৰ থাকিলে আমি দুটা ৰুট পাম, দুটা মূল পাম, গতিকে ইয়াত এটাহে পাইছা, ইয়াত এইটো 0 হ'ব, এটা আৰু এটা, এনেকৈ কৰিবা, এনেকৈ, সেইটো কাৰণে। ঠিক আছে, উৎপাদকত ভাঙি পেলাই কৰে বুলি কয় এইটো। 0ও হ'ব 6ও হ'ব, বোথ A and B। এডুকেশ্যন আহিলে বহুতে ভুল কৰিলে হয়।
নেক্সট সুধিছে তিনিটা পইণ্ট আছে কিহৰ ট্ৰাইংগল হয় মানে অলপ আগত সেম টাইপৰ প্ৰশ্ন এটা কৰি আহিলোঁ এই তিনিটা পইণ্ট থাকিলে কি ট্ৰাইংগল হ'ব সেইটো গতিকে এইটো হোমৱৰ্ক এনচাৰ 4 হোমৱৰ্ক কুৱেশ্যন 4 এনচাৰ লিখিবা তলত কি অপশ্যন হয় ঠিক আছে সবেই লিখিবা নেক্সট দ্য ডিষ্টেঞ্চ অফ দ্য পইণ্ট 2,3 ফ্ৰম দ্য এক্স এক্সিছ আছে এইটো এক্স এইটো ৱাই এনেকুৱা এটা কুৱেশ্যন আহিব পাৰে এইটো বহুত কনচেপচুৱেল কুৱেশ্যন হয় আৰু একেবাৰে ইজি হয় যোনে জানে যদি তোমালোকৰ খেলি মেলি লাগে ডাইৰেক্ট সাইডত আঁকি পেলাই চাবা কেনেকৈ কৰে পি পইণ্টটো 2,3 ক'ত থাকিব এনেই আন্তাজত ধৰিম আমি 2,3 ধৰা এফালে 2 গ'লোঁ ওপৰলৈ 3 যাব লাগিব ইমান মানত থাকিব ধৰা 2,3 আমাক এক্স এক্সিছৰ পৰা দূৰত্ব সুধিছে ফ্ৰম এক্স এক্সিছ মানে এডাল এক্স এক্সিছ ইয়াৰ পৰা এই দূৰত্বটো এই দূৰত্বটো কিমান হ'ব কোৱা এইখিনি আমি 2 আহিলোঁ আৰু ওপৰলৈ কিমান গৈছে 3 তো মানে কিমান হ'ব এইখিনি 3 হ'ব 3 ঠিক আছে তাৰ মানে এই y কোঅৰ্ডিনেট যেটো হয় ন এটোই হল x এক্সিছৰ পৰা দূৰত্ব মানে যদি তোমাক খুদে ডিসটেন্স ফ্ৰম x এক্সিছ তেতিয়া তাৰ y কোঅৰ্ডিনেটটো হয় ঠিক তেনেকৈ আমাক যদি এই সেম প্ৰশ্ন খুদিলে হয় ডিসটেন্স ফ্ৰম y এক্সিছ তেতিয়া তাৰ x কোঅৰ্ডিনেটটো হল হয় তেতিয়া 2 হল হয় মানে উল্টা হৈ যায় জাস্ট এটো মনত ৰাখিলে হল ঠিক আছে এটো জাস্ট মনত ৰাখিবা x এক্সিছৰ পৰা যদি দূৰত্ব খুদে তাৰ y কোঅৰ্ডিনেটটো লিখিবা y এক্সিছৰ পৰা যদি দূৰত্ব খুদে x আৰু যদি কাৰোবা পাহৰি যোৱা এনেকৈ ধুনীয়াকৈ কৰি চালে হল সেম পইণ্ট এটা দিয়া আছে ফ্ৰম অৰিজিন মূল বিন্দুৰ পৰা দূৰত্ব কিমান কি আছিল ফৰ্মুলা √x² + y² অলপ আগত কৈ আহিলো এটো হল হোমৱৰ্ক এনসাৰ লিখিবা এটো হোমৱৰ্ক কুৱেশ্যন 5 এনসাৰ লিখিবা কোনটো অপচন হয় ঠিক আছে নেক্সট আৰু এটা প্ৰশ্ন আছে দ্য পেৰিমিটাৰ অফ এ ট্ৰায়াঙ্গল উইথ ভাৰ্টিসেছ 0,4 0,0 and 30 ইজ মানে পেৰিমিটাৰ মানে পৰিসীমা একেবাৰে ইজি তোমালোকে ত্ৰিভুজটো গোটেইকেটা বাহু লগাই ইয়াৰ দূৰত্বকেটা উলিয়ালে হল 0,4 0,0 আৰু 3,0 দূৰত্বকেটা উলিয়ালে হল কিন্তু মই এটো আৰু ইজিলি কৰিম চাবা এনেকুৱা প্ৰশ্ন মাজত মধ্যবিন্দু যেতিয়াই দেখিলো মই কি কৰিম জানা এটো x এক্সিছ এটো y এক্সিছ প্ৰথম a এটা বিন্দু এটো হ'ব মানে b এটা 0,0 ত আছে নেক্সট 0,4 ত আছে মানে 0,4 মানে 0 ওপৰলে 4 এটো এটা আৰু এটা কোড আছে 3,0 মানে এফালে আছে হৈ গল তো আমি কি পালো যে এই গোটে বাহুটোত এটা a b এটো b এটো c জুম কৰি দেখাই দিছো ঠিক আছে এতিয়া আমাক এই ত্ৰিভুজটোৰ পৰিসীমা লাগে এইখিনি ডিসটেন্স এতিয়া চোৱা 0 আৰু 3 এইখিনি পৰা এইখিনি লৈকে কিমান দূৰত্ব হয় আমি 3 গৈছো ন 3 হল এইখিনি পৰা এইখিনি লৈকে আমি কিমান গৈছো 4 হল আৰু এইখিনি পৰা এইখিনি লৈকে কিমান হ'ব তেতিয়া এটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল হয় ন সমকোণী ত্ৰিভুজ গতিকে এই বাহুটো উলিয়াই দিলে হল √4² + 3² মানে √25 মানে এটো 5 হ'ব তোমালোকে উলিয়াই দিব পাৰা সমকোণী ত্ৰিভুজ পাইথাগোৰাছ থিওৰেম এপ্লাই কৰি ডাইৰেক্ট উলিয়াই দিলো তো গোটেইকেটা যোগ কৰি দিয়া 4 * 5 = 9 9 * 3 = 12 এনসাৰ হ'ব 12 হৈ গল তেনেকৈ কৰিবা নেক্সট প্ৰশ্ন পইণ্ট অন x এক্সিছ হেজ কোঅৰ্ডিনেট ইমান ইজি প্ৰশ্ন যিকোনো পইণ্ট x এক্সিছত থাকিলে তাৰ কোঅৰ্ডিনেটটো কি হ'ব খুদিছে x এক্সিছত থাকিলে যদি আমি x এক্সিছত থাকিম y কোঅৰ্ডিনেটটো 0 হয় অলপ আগত দেখাই আহিলো ন x এক্সিছত থাকিলে এটো 1,0 এটো 2,0 y কোঅৰ্ডিনেটটো 0 ক'ত আছে ইয়াত আছে আৰু ক'বাত আছে নেকি নাই to answer ঠিক তেনেকৈ y এক্সিছত থাকিলে আমাৰ x কোঅৰ্ডিনেটটো 0 এটো হৈ গল ইজি নেক্সট প্ৰশ্নটো কি distance of the point 4,1 a from the x axis is half its distance from y axis then a equal to কি এটা আমি ধুনীয়াকৈ বুজাই দিছো সব এটা পইণ্ট 4,a আছে তাৰ x axis অপা যেটো দূৰত্ব হয় মানে এডাল x axis ধৰা যেটো দূৰত্ব হয় is half its distance from y axis y axis অপা যেটো দূৰত্ব হয় তাৰ হাফ হয় মানে y axis অপা যদি দূৰত্ব x মানে ধৰা কি ধৰিলো ধৰা যিকোনো দূৰত্ব d ধৰিলো
y axis পৰা যেটো দূৰত্ব d এখিনি দূৰত্ব হাফ হ'ব মানে d/2 হ'ব এটো খুদিছে তেতিয়া আমাক a ভ্যালুটো খুদিছে তো আমি কেনে কৰিম আহা কৰো তাৰ মানে এটোত কি কৈছে যে x axis আৰু y axis আছে এটা পইণ্ট 4, a ঠিক আছে এই পইণ্টটোত মই অলপ আগত তোমালোকক কৈছিলো যে x axis পৰা যদি এই পইণ্টটো আমি ডিসটেন্স খিনি চাও মানে 4, a এফালে আমি 4 গৈছো এখিনি 4 ওপৰলে a 4 আৰু a সো এটো কাৰণে 4a তো x axis পৰা দূৰত্ব কিমান হ'ব এই পইণ্টটো x axis পৰা ডিসটেন্স কিমান a আৰু y axis পৰা ডিসটেন্স কিমান 4 ঠিক আছে গতিকে আমি কি কলো যে a distance of the point from x axis is half its distance মানে এটো পৰা এটো x axis পৰা distance 4 equal to half এটো কিমান হ'ব a/2 হাফ হল ন এটো কাৰণে মানে কি হল যে এটো উল্টা হৈছে এটো তোমালকে চাবা distance of the point from x axis মানে x axis পৰা দূৰত্ব কিমান a equal to half of distance from y axis মানে half into distance from y axis মানে 4 এটো 2 4 কাটিলে 2 হল সো आंसर হ'ব 2 হৈ গল নেক্সট কোৱেশ্চন the number of points on x axis which are at a distance of 2 from unit 2, 4 মানে কি কৈছে যে এটা পয়েন্ট x axis ত আছে ঠিক আছে যিকোনো পয়েন্ট যেতিয়া x axis ত থাকে তেতিয়া আমি সেই x axis ত থকা পয়েন্টত y কোঅৰ্ডিনেটস কিমান হ'ব 0 হয় অলপ আগত দেখাইছো সো আমি পয়েন্টটো কি কৰিলো লেট পয়েন্ট ইকুৱেল টু a, 0 কি কৈছে যে 2, 4 ৰ পৰা 2 ডিসটেন্স মানে আৰু এটা পয়েন্ট আছে 2, 4 ইয়াৰ পৰা এই ডিসটেন্সটো হল 2 তেনেকুৱা কেটা পয়েন্ট থাকে এনেকুৱা কোৱেশ্চন আহিলে ডাইৰেক্ট তোমালকে লিখিবা দুটা পয়েন্টে থাকে কাৰণ কৰিলে স্কয়াৰ আহিব মানে a ভ্যালুত স্কয়াৰত আহিব তো ডাইৰেক্ট দুটা পয়েন্টে থাকে হলো আমি কৰি চাও এটো আৰু এটো ডিসটেন্স উলিয়াও a - 2 হোল স্কয়াৰ প্লাস 0 - 4 হোল স্কয়াৰ ইকুৱেল টু 2 ইয়াৰ পৰা তোমালকে কৰি চাবা a ভ্যালু দুটা আহিব দ্বিঘাত সমীকৰণ যেহেতু হয় হেতু কাৰণে দুটা হেৰি আহিব নেক্সট ডিসটেন্স অফ দা পয়েন্ট hk from x axis is h হবনে k হবনে মডুলাস h হবনে মডুলাস k মানে মডুলাস মানে কি ধৰা 2 আছে তেতিয়া এটো মডুলাস হলে ডাইৰেক্ট 2 হ'ব কিন্তু যদি -2 টো থাকে মডুলাসৰ ভিতৰত তেতিয়াও মানে পজিটিভ হতে আহে সদায় গতিকে এটা সোৱা hk এটা পয়েন্ট আছে x y অলপত কি কৈছিলো যে x axis পৰা দূৰত্ব হলে আমি কি উলিয়াও y কোঅৰ্ডিনেটটো উলিয়াও k যে সবে आंसर k মাৰি থৈ আহিবা বহুতে হয়তো কিন্তু এটো ভুল এটো নহয় এটো মডুলাস k হ'ব মডুলাস k হ'ব কি হ'ব জানেনে যদি পয়েন্টটো এনেকুৱা হয় ধৰা এটো কোঅৰ্ডিনেট আছে ধৰা -2, -3 তেতিয়া এটো -3 আছে ন কিন্তু দূৰত্বটো মাইনাসত নাহে এখিনি কি হ'ব এখিনি 3 হে হ'ব 3 ইউনিট হ'ব মাইনাসত দূৰত্ব নাহে গতিকে এটো কাৰণে সদায় মডুলাস k মন ৰাখিবা ঠিক তেনেকৈ যদি আমাক খুদিলে হয় ডিসটেন্স ফ্ৰম y axis তেতিয়া আমি মডুলাস আৰম্ভ কৰিছো প্ৰথম প্ৰশ্ন the distance between the point and origin মূল বিন্দু আৰু এটা বিন্দুৰ মাজৰ দূৰত্ব এটা কত ফৰ্মুলা ডাইৰেক্ট মুখস্থ ৰাখা MCQ কাৰণে বেলেগ একো মুখস্থ কৰিব নালাগে জাস্ট ফৰ্মুলা সব বস্তুৰ ফৰ্মুলা এটা কৈ যাম যিকোনো এটা পয়েন্ট আছে p ধৰা xy এই p বিন্দুটো আৰু এই বিন্দুটোৰ মাজৰ দূৰত্বটো উলিয়াব লাগে এটো মূল বিন্দু হয় 0 0 ইহন দুটাৰ মাজৰ দূৰত্ব জাস্ট মনত ৰাখা √x² + y² ডাইৰেক্ট ঠিক আছে সো ইয়াত x কিমান হয় 3 হয় y কিমান হয় 4 হয় সো মূল বিন্দুৰ পৰা এই পয়েন্টৰ দূৰত্ব খুদিলে √x² + y² √3² + 4² মানে √9 + 16 মানে √25 মানে 5 হ'ব ইয়াত √25 আছে ইয়াত অকল আমি 5 লিখিলো -5 কিয় নিলিখিলো কোৱাচোন -5 কিয় নিলিখিলো জানানে ইয়াত আমি কি দূৰত্ব উলিয়াইছো দূৰত্ব ডিসটেন্সটো কেতিয়াও মাইনাসত আহিব নোৱাৰে ডিসটেন্সটো সদায় প্লাসত আহিব যে 5 সেমি আমি এটো কও নেকি -5 সেমি নকও ন প্লাস বুলি কও
সেইটো কাৰণে প্লাছটো লিখিছোঁ মোৰ ভিডিঅ'বিলাক চাই যাওঁতে ন মই তোমালোকক ক্লাছৰ যিবিলাক বেছিক বস্তু কিতাপৰ বস্তু এইখিনিৰ উপৰিও মই এটা অলপ এক্সট্ৰা নলেজ দিব বিচাৰোঁ যে বস্তুটো হয়নো কিয় আমি সদায় মেথছ ছাবজেক্টটো এনেকৈ ইণ্টাৰেষ্টিংলি পঢ়িব লাগিব তেতিয়াহে হ'ব নহ'লে এনেই নৰ্মেল কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰি থাকে একো লাভ নহ'ব বা তোমালোকে একো ইণ্টাৰেষ্ট নবহিব এনেকৈ বস্তুবিলাক কিয় হয় কিয় নহয় সেইবিলাক ভাবিবা নেক্সট ওৱান তিনিটা বিন্দু আছে হা এই এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহিব ত্ৰিভুজটো কালি উলিয়াব দিব তোমালোকে সেই ফৰ্মুলাটো এপ্লাই কৰি থাকিবা এটা ফৰ্মুলা আছিলে হাফ x1 y2 - y3 ত্ৰিভুজৰ সেইটোও এপ্লাই কৰিব পাৰা মই কোৱা নাই যে নকৰিবা সেইটো কৰিলেও ওলাব কিন্তু তাতকৈ কিবা ইজি উপায় আছে নেকি আমি চাম এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে ফাৰ্ষ্ট চাবা তোমালোকে ত্ৰিভুজটো বনাই চাবা হা ইজি হয় নেকি কৰিবলৈ মানে কি ক'লো মই চোৱা 04 মানে 04 পইণ্টটো কোন হ'ব এইখিতে ধৰা 0 0 তাৰপিছত 4 তললে মানে কোন হ'ব ওপৰলে হ'ব এইখিতে 0 আৰু ওপৰলে 4 এটো ধৰা পইণ্টটো কি 04 ঠিক আছে পৰীক্ষাত স্পিডত কৰিবা মই লাহে লাহে কৰিছো এতিয়া নেক্সট 00 মানে এইটোৱে পইণ্ট দুটা পইণ্ট পালো নেক্সট পইণ্টটো 30 মানে x এক্সিছত থাকিব এইটো ধৰা 30 তিনটা পইণ্ট এইকেইটা আমি লগাই দিলো আমাক এই ত্ৰিভুজটো কালি লাগে ঠিক আছে এইখিনি পৰা এইখিনিলৈকে কিমান দূৰত্ব 4 কিয় 4 কাৰণ 04 বিন্দু হয় ন এইখিনি পৰা এইখিনিলৈকে কিমান দূৰত্ব 3 কাৰণ 30 বিন্দু হয় গতিকে আমাক এই ত্ৰিভুজটো কালি লাগে ত্ৰিভুজৰ কালি আমি কি জানো হাফ ইনটু l ইনটু b সৰি b ইনটু h 1 মিনিট গতিকে ত্ৰিভুজৰ কালি হ'ব হাফ ইনটু b ইনটু h তাৰ মানে হাফ ইনটু লম্ব ইনটু ভূমি গতিকে ইয়াত বেছ কিমান 3 হয় হাফ ইনটু 3 ইনটু 4 2 4 কেটলে 2 6 গতিকে এতিয়া আনসাৰ আহিব 6 এসএম বস্তুটোৱে তোমালোকে নৰ্মেল ষ্টুডেন্টে গৈ পেলাই পৰীক্ষাত কি কৰিব জাস্ট ফৰ্মুলা এপ্লাই কৰি থাকিব আৰু টাইম বেছি যাব আৰু এমসিকিউ তোমালোকে টাইমটো কম ইউজ কৰিব লাগে হেতু কাৰণে মই দিয়া ট্ৰিক বিলাক ইউজ কৰা বহুত ইজিলি ওলাই যাব নেক্সট ওয়া মূলবিন্দু আৰু px - 4 ৰ দূৰত্ব 5 হয় তেন্তে x ৰ মান উলিওৱা ইমান ইজি প্ৰশ্ন আমি কি কৰিব লাগে মূলবিন্দু আৰু এটা বিন্দুৰ মাজৰ দূৰত্ব আমি ফৰ্মুলাটো কি কৈছিলো x² + y² ইয়াত x ৰ জায়গাত x লিখা কাৰণ x প্লাস y জায়গাত -4 সেইটো হ'ব √x² প্লাস -4² মানে 16 আৰু হেতু ভ্যালু কিমান দি আছে আমাক 5 হয় মই যদি দুইফালে স্কয়াৰ কৰি দিও কিমান হ'ব x² + 16 = 25 x² = 9 16 টো ফলে নিলে সো x ৰ ভ্যালু আহিব 3 x ৰ ভ্যালু -3 আহিব -2 আহিব পাৰে आंसर অপচনত চাবা আৰু কোনটো অপচন থাকে x ৰ ভ্যালু 3 আহিব -3 আহিব দুইটাই হয় কিন্তু হা নেক্সট 2 - 3 বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্ব আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তোমালোকৰ মই বহুত কেইটা কোৱেশ্চন কৰাই দিম তোমালোকে গম পাই যাবা ফাৰ্স্ট এনেকুৱা প্ৰশ্ন আহিলে নিজে ফাৰ্স্ট চাই লবা যদি x অক্ষৰ পৰা এটো বিন্দুৰ কিমান দূৰত্ব হদিছে সো আমি x আৰু y জানাই তোমালোকে 2 - 3 বিন্দুটো ক'ত থাকিব সদায় এনেকৈ চাবা প্লাসৰ ফালে 2 গলো তাৰপিছত তললে 3 আহিব টোটাল আহিব 2 - 3 এই বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত হদিছে হেতু হদিছে আমি কৰ পৰা চাম x অক্ষৰ পৰা এইখিনিৰ পৰা এইফালে আমি কিমান গলো 2 আমাক যদি খুজিলে y অক্ষৰ পৰা কিমান দূৰত তেতিয়া আমি এইফালে যোৱা ডিসটেন্সটো চালো এইফালে এডাল হল y এক্সিসৰ পৰা ইয়াত কিমান ডিসটেন্স আছে 2 আৰু তললে আমি কিমানখিনি আহিলো -3 মানে এইখিনি পৰা এইখিনি লাগে গতিকে তললে এই দূৰত্বখিনি কিমান হ'ব 3 হ'ব ন তললে আমি 3 আহিছো যেহেতু আমি তললে আহিছে হেতু কাৰণে মাইনাস লিখিছে কিন্তু ডিসটেন্সটো সদায় পজিটিভত আহে গতিকে ইয়াত आंसर আহিব 3 নেক্সট আকৌ সেম টাইপৰ কিন্তু ইয়াত পৰিসীমা হদিছে সো পৰীক্ষাত আমি নরমালি কি কৰো আমাৰ যেনেকুৱা ধৰণৰ কোৱেশ্চন আমি মেইন বুকত প্ৰেক্টিস হৈ থাকে এৰিয়া উলিয়াব দিয়ে বা কিবা উলিয়াব দিয়ে ডিসটেন্স উলিয়াব দিয়ে হেনেকুৱা টাইপৰ প্ৰেক্টিস কৰি আমাৰ মাইন্ডত ৰখি যায় যে কোৱেশ্চনটো হয়তো এৰিয়া উলিয়াব দিছে কিন্তু তাতে তোমালোকৰ আসল খেলটো হৈ যায় ইয়াত পৰিসীমা কোৱা হৈছে পেৰিমিটাৰ সব ষ্টুডেন্টে বেছিভাগ ষ্টুডেন্টে ভাইব পৰিসীমা শব্দটো নাচায় ডাইৰেক্ট এৰিয়া উলিয়াই থৈ আহি যাব মই হৈ থাকোতে এনেকুৱা ভুল মোৰো হৈছিল গতিকে কোৱেশ্চনটো তোমালোকে ভালদৰে পঢ়ি লবা পৰিসীমা উলিয়াব দিছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আমি কি কৰিম ফাৰ্স্ট আমি চাও আমি অপচন বিলাক চোৱাত কি আপত্তি
এডাল x এক্সিস এডাল y এক্সিস কি বিন্দু 0 0 এটা হল এটো এটা হল 1 0 1 0 মানে এটো হ'ব আৰু এটা হল 0 1 মানে 0 1 ওপৰলে এটোৰ আমি পৰিসীমা মানে গুটেকেটা বাহুৰে যোগফল এটো এখিনি ডিসটেন্স কিমান 1 হয় এখিনি ডিসটেন্স কিমান হয় 1 হয় আৰু এখিনি ডিসটেন্স উলিয়াব লাগে তোমালোকে যদি পাইথাগোৰাছৰ থিওৰেমটো এপ্লাই কৰা ইয়াত 1 1 আৰু এটোৰ কিমান আহিব x square plus y square root over পাইথাগোৰাছ উপপাদ্য মতে so 1 square plus 1 square মানে √2 টোটাল কিমান হ'ব 1 plus 1 plus √2 মানে 2 plus √2 आंसर আহিব এটো অপচন ডি নেক্সট মূল বিন্দুৰ পৰা p - 5 - 12 ৰ দূৰত্ব সেম মূল বিন্দুৰ পৰা দূৰত্বৰ ফৰ্মুলা x square plus y square মানে √5 whole square plus -12 whole square √25 plus 144 √169 মানে 13 সো মই এটা তোমালোকক কেইটামান শৰ্টকাট শিকাইছো হা এইকেইটা পাইথাগোৰাছৰ মানে ট্ৰায়াঙ্গল বুলি কয় মানে পাইথাগোৰাছ ট্ৰায়াড বুলি কয় হা মনত ৰাখিবা এইবিলাক বস্তু তোমালোকে কিতাপত নপোৱা আৰু বিচাৰিলো এইবিলাক মনত ৰাখিবা জাস্ট পাইথাগোৰাছ ট্ৰায়াড বুলি কয় যেনেকৈ 3 স্কয়াৰ প্লাস 4 স্কয়াৰ কৰিলে সদায় 5 স্কয়াৰ আহিব ঠিক আছে এটো মনত ৰাখিবা মানে 3 আৰু 4 ৰ পৰা সদায় 5 ওলাই ঠিক তেনেকৈ 5 আৰু 12 থাকিলে তাৰ পৰা সদায় 13 ওলাই যেনেকৈ এটো आंसर চোৱা ইয়াত 5 আছে 5 স্কয়াৰ আৰু 12 স্কয়াৰ হেতু স্কয়াৰ ৰুট কৰি পেলা লাষ্টৰ आंसर 13 ওলাই তেনেকৈ আৰু এটা আছে 6 আৰু 8 থাকিলে সদায় 10 ওলাই একেটা বস্তু মনত ৰাখিবা শৰ্টকাট হয় এতিয়া এমসিকিউ আহিলে ইমান ভাবি থাকিব নালাগে ডাইৰেক্ট आंसर লিখি থৈ আহিলে आंसर আহিব 13 নেক্সট আছে যদি -65 আৰু -23 বিন্দুৰ মধ্যবিন্দু p/3 আৰু 4 হয় তেন্তে p ৰ মান নিৰ্ণয় কৰা সো মধ্যবিন্দু এটা ফৰ্মুলা আছিল মধ্যবিন্দু মানে কি ইয়াত এটা a পইণ্ট আছে যত x1 y1 হয় b পইণ্ট আছে x2 y2 হয় মধ্যবিন্দু মানে মাজৰ বিন্দুটো এফালে সমান সমানে ভাগ কৰে সো এই বিন্দুটোৰ ফৰ্মুলা কিমান আছিল তোমালোকে কিতাপতে পঢ়িছা x1 + x2 / 2 y1 + y2 / 2 ঠিক আছে ইয়াত বিন্দু দুটা কি আছে -65 -23 সো ইয়াত x1 কিমান -6 x2 -2 y1 5 y2 3 হৈ গল তো আমি মধ্যবিন্দুৰ ফৰ্মুলা উলিয়াই দিও x1 + x2 / 2 মানে -6 - 2/2 -8/2 কৰিলে এটো আহিব -4 ঠিক তেনেকৈ y1 + y2/2 5 + 3/2 এটো কৰিলে আনথক দুৰিয়া কৰিলে 4 সো আমি পইণ্টটো কিমান পালো -4 আৰু 4 কিন্তু আমাক পইণ্টটো কিমান দি আছে p/3 আৰু 4 গতিকে 4 আৰু 4 টো ইকুৱেল গতিকে এটো আৰু এটো ইকুৱেল হ'ব পইণ্ট দুটা যেটো এটাই পইণ্ট গতিকে -4 মানে p/3 হ'ব লাগিব তে p ভ্যালু কিমান আহিব 3 * -4 -12 এটো आंसर নেক্সট মূল বিন্দুৰ পৰা p আলফা বিটাৰ দূৰত্ব নরমাল কথা x স্কয়ার + y স্কয়ার যেনেকৈ তেনেকৈ আলফা স্কয়ার + বিটা স্কয়ার a আৰু b ৰ মধ্যবিন্দু ফৰ্মুলা ডাইৰেক্ট এটো এনেকুৱা প্ৰশ্ন এনেও নাহে ইমান ইজি ডাইৰেক্ট ফৰ্মুলাটো সুধিছে এমসিকিউ x1 + x2/2 y1 + y2/2 বিন্দু দুটাৰ মাজৰ দূৰত্ব দুটা বিন্দুৰ মাজৰ দূৰত্ব ফৰ্মুলা তোমালোকে জানা এটা হল x1 y1 বিন্দু আছে এটা x2 y2 বিন্দু আছে কিন্তু যদি মাজৰ দূৰত্বটো উলিয়াব দেখি হয় x1 - x2 whole square plus y1 - y2 whole square ডাইৰেক্ট কৰিলে হল সো ইয়াত x1 কিমান 2 y1 কিমান 3 x2 কিমান 4 y2 কিমান 1 ডাইৰেক্ট কৰা √x1 - x2 মানে 2 - 4 plus y1 - y2 3 - 1 whole square এটো যদি মই কৰো -2 whole square plus 2 square 4 plus 4 √8 आंसर এটো সংযোগী ৰেখাৰ মধ্যবিন্দু স্থানাঙ্ক উলিয়াব দিছে অলপ আগত দেখাই আহিলো কেনেকৈ উলিয়াব লাগে আই হোপ তোমালোকে কৰিব পাৰিবা নিজে কৰিবা ইজি হয় বিলা ইমান ইজি প্ৰশ্ন নেক্সট y অক্ষৰ পৰা এটো বিন্দুৰ দূৰত্ব এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক অলপ কনসেপচুৱেল এটো কাৰণে মই কৈ আছো x আৰু y
আমাক কি হৈছে y অক্ষৰ পৰা 4 7 বিন্দুটোৰ দূৰত্ব 4 7 আমি পইণ্টটো দেখাই চাওঁ ক'ত হয় এফালে 4 গলো 4 ইউনিট আৰু ওপৰলৈ যাব লাগিব 7 তেতিয়া হ'ব আমাৰ এনসাৰ এখিটা আহিব পইণ্টটো 4 7 আমাক কৈছে y অক্ষৰ পৰা কিমান দূৰত্ব এডাল y এক্সিছৰ পৰা এখিনি ডিসটেন্স কৈছে এখিনি এখিনি ডিসটেন্স আৰু এখিনি সমান হয় এখিনি কিমান হয় 4 হয় এনসাৰ আহিব 4 তেনেকৈ কৰে একেবাৰে ইজি ঠিক তেনেকৈ b, 7 বিন্দুটো y অক্ষৰ ওপৰত থাকিলে b ৰ মান কিমান হ'ব মানে b, এটা 7 বিন্দু আছে এই বিন্দুটো কোড আছে y এক্সিছত এডাল x এক্সিস এডাল y এক্সিছত যিকোনো বিন্দু থাকক সবতে x মানে x কম্পোনেন্টটো কিমান হয় 0 হয় ন এটো ধৰা 0,1 বিন্দু এটো 0,2 বিন্দু তললৈ আহিলে ধৰা এটো 0,-1 সো y এক্সিছত যিমান বিন্দু থাকে সবৰে x ভ্যালুটো 0 হয় নেক্সট 4 7 বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্ব এনেকুৱা ধৰণৰ প্ৰশ্ন এডাল x এক্সিস এডাল y এক্সিস 4 7 এফালে আহিলো 4 ইউনিট উপৰলৈ গলো 7 ইউনিট তেতিয়া আমি বিন্দুটো পালো 4,7 আমাক কৈছে এই বিন্দুটো x এক্সিসৰ পৰা কিমান দূৰত্বত আছে x এক্সিস হল এডালৰ পৰা এখিনি দূৰত্ব কিমান 7 নেক্সট এই দুটা বিন্দু আছে মধ্যবিন্দু এটো হলে এটো সেম টাইপৰ প্ৰশ্ন অলপ আগত কৰাই আহিলো সেম প্ৰশ্নটোৱে তলৰ কোনটো বিন্দু মূল বিন্দুৰ পৰা আটাইতকৈ ওচৰত আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে স্ট্ৰাকচাৰটো আঁকি চাবা ডায়াগ্ৰামটো আঁকি চাবা একো নহয় টাইম গলে যাও কিন্তু আঁকি চাব লাগিব এনেকুৱা ধৰণৰ প্ৰশ্ন মূল বিন্দুৰ পৰা আটাইতকৈ ওচৰত হতিছে এটো 0 0 প্ৰথমটো আছে 0 6 0 আৰু 6 উপৰলৈ যাব 6 -80 নেক্সট আছে -80 -8 এফালে যাব নেক্সট আছে -3 -4 -3 -4 এটো ইয়াত আহিব -3 -4 নেক্সট আছে 90 মানে একিটা আহিব ঠিক আছে তো গুটেকেটা বিন্দুৰ ভিতৰত এটো বিন্দু এখিনি পৰা এখিনিলৈকে ডিসটেন্স কি মূল বিন্দুৰ পৰা কিমান দূৰত্ব হতিছে এটো এখিনি 6 এখিনি পৰা এখিনিলৈকে কিমান ডিসটেন্স 8 গৈছে 8 এখিনি পৰা এখিনিলৈকে কিমান ডিসটেন্স 9 আৰু 0 হয় 9 গৈছে আৰু -3 -4 মূল বিন্দুৰ পৰা কিমান দূৰত্ব এটো ফৰ্মুলা মতে উলিয়াই দিয়া -3 হোল স্কয়াৰ প্লাস -4 হোল স্কয়াৰ মানে এটো आंसर 5 আহিব অথনি ফৰ্মুলাটো ডাইৰেক্ট 3 আৰু 4 কৰিলে 5 আহে आंसर তেনেকৈ মই কৈছিলো গতিকে ডিসটেন্সটো আহিব 5 সবতকৈ ওচৰত কোনটো আছে সবতকৈ ওচৰত মানে সবতকৈ কম ডিসটেন্স কাৰ হয় এটো হয় নেক্সট তলৰ কোনটো বিন্দু x অক্ষৰ বেছি ওচৰত থাকিব x অক্ষৰ বেছি ওচৰত কোনটো বিন্দু হতিছে এটো চাম আমি কেনেকৈ চাম আমি ডায়াগ্ৰাম ড্ৰ কৰিম এটা আছে -4 -2 -4 -2 মানে এফালে -4 আহিলো উপৰলৈ গলো এখিনি ধৰা -4 উপৰলৈ গলো মাইনাস হলে তললৈ আহিব এখিনি ধৰা -2 গতিকে বিন্দুটো হ'ব এটো নেক্সট আছে 0 -4 0 আৰু 0 তাৰপিছত -4 তললৈ আহিব নেক্সট বিন্দুটো এটো নেক্সট আছে 4 2 মানে এফালে 4 আৰু উপৰলৈ 2 নেক্সট আছে -4 -1 ইমান মানত আহিব তাৰ নেক্সট বিন্দুটো এক মিনিট নেক্সট বিন্দুটো ধৰা ইমান মানত আহিব এটা আমাৰ গুটেকেটা বিন্দু এক ভিতৰত x অক্ষৰ ওচৰত কোন থাকে হেতু হতিছে আমি এটা চাম সবৰে x অক্ষৰ পৰা কিমান দূৰত্ব এই বিন্দুটো x এক্সিসৰ পৰা কিমান দূৰত্ব এখিনি মানে কিমান হয় 2 ঠিক তেনেকৈ এই বিন্দুটো x এক্সিসৰ পৰা কিমান দূৰত্ব এখিনি মানে এই ডিসটেন্স খিনি আৰু এই ডিসটেন্স খিনি কিমান হয় 2 নেক্সট বিন্দু আছে এটো -4 এটো x এক্সিসৰ পৰা কিমান দূৰত আছে 4 দূৰত আছে নেক্সট এটো বিন্দু আছে এটো বিন্দু x এক্সিসৰ পৰা কিমান দূৰত আছে অকল 1 তলত আহিছে এটো সবতকৈ ওচৰত এটো হ'ব কোনটো -4 -1 তেনেকৈ ডায়াগ্ৰামটো ডাঙৰকৈ আঁকি চাবা সেম টাইপৰ প্ৰশ্ন অলপ আগত কৰি আহিলো মধ্যবিন্দু এটো হলে এটো p মান কিমান হ'ব নিজে কৰিব পাৰিবা
x এক্সিছৰ পৰা p23 বিন্দুৰ দূৰত্ব এটো নিজে কৰিব পাৰিবা সেম টাইপৰ প্ৰশ্ন দেখিছা সেম টাইপ মানে সো বেসিক্যালি মেথছত ন সেম টাইপৰ প্ৰশ্ন বাৰ বাৰ ৰিপিট হৈ থাকে একেখিনি প্ৰশ্নই আহি থাকে প্ৰত্যেকবাৰে x অক্ষৰ ওপৰত থকা এটা বিন্দুৰ স্থানাংক কি হ'ব x এক্সিছৰ ওপৰত আছে এটা বিন্দু যেটা এটা বিন্দু x এক্সিছৰ ওপৰত থাকে তাৰ y পাৰ্টটো 0 হয় যেনেকৈ এটো বিন্দু ধৰা 1,0 এটো বিন্দু 2,0 সো y পাৰ্টটো সদায় 0 হ'ব দে x অক্ষৰ ওপৰত থকা এটা বিন্দুৰ স্থানাংক যদি খুদে এটো হ'ব এটো লিখিবা x, 0 নেক্সট p আৰু q বিন্দু দুটা ap ৰেখাখণ্ডক সমানে তিনি ভাগত বিভাগ কৰে মানে কি আছে ap ৰেখাখণ্ডক সমানে তিনি ভাগত বিভাগ কৰে p আৰু q আচ্ছা এই কোৱেশ্চনটা ভুল দিছে হা এটো ap নহয় ab হ'ব ইংলিশ পাৰ্টটো চাবা ab ab ৰেখাখণ্ডক p আৰু q দুটা বিন্দু আছে সমানে তিনি ভাগত বিভাগ কৰিছে সমানে ভাগ কৰিছে মানে এখিনি যদি মই x ধৰো এখিনিও x হ'ব এখিনিও x হ'ব আমাক কৈছে AP আৰু BP কিমান ৰেশিও হ'ব মানে AP এখিনি আৰু BP মানে এখিনি আমি যদি চাও এখিনি কিমান হল x জাস্ট ধৰি লৈছো আৰু BP এখিনি কিমান হ'ব x দুবাৰ আহিছে 2x দে ৰেশিওটো কিমান হ'ব x x কাটা গল ধৰা 1:2 নেক্সট অনুপাতত বিভক্ত কৰে স্থানাংক ডাইৰেক্ট ফৰ্মুলাৰ পৰা কোৱেশ্চন আহিছে ফৰ্মুলা কি আছিল মনত ৰাখিবা mx2 + nx1 divided by m plus n ঠিক তেনেকৈ my2 + my1 divided by m plus n ডাইৰেক্ট ফৰ্মুলাৰ পৰা কোৱেশ্চন নেক্সট এটো প্ৰশ্ন তোমালোকে কৰিবা আৰু a আৰু মাইনাস এটো বিন্দু দুটাৰ মাজৰ দূৰত্ব এটো নিজে কৰিবা